হেল্ল' এভৰিৱান, আজি আমি ওলাই আহিছোঁ বানপানীত আক্ৰান্ত হোৱা মানুহখিনিৰ কাৰণে অলপ বস্তু কিনিবলৈ। দোকানত আহি চাইছোঁ যে কি বস্তু দিব পাৰি, কি বস্তু কিনিলে সেইখিনি মানুহৰ কামত আহিব। মোৰ লগত আহিছে মোৰ আম্মি আৰু পাপা। আমি ফাৰ্ষ্টে চাৰ্ফ এক্সেল লৈছোঁ, যিহেতু এইটো সময়ত তেওঁলোকক বহুত কামত দিব। তাৰ পাছত আমি বিস্কুট লৈছোঁ, কাৰণ বিস্কুটটো এনেকুৱা এটা বস্তু যিটো লগে লগে খাব পাৰি। তাৰ পাছত আমি চাবোন লৈছোঁ, কাৰণ চাবোনটো গা ধুবলৈ ইউজ কৰিব পাৰিব আৰু এইটো সময়ত বানপীড়িত মানুহখিনিক প্ৰয়োজন হৈ আছে। সেইফালে মোৰ আম্মি ৰখি বস্তুবোৰ কিনি আছে। তাৰ পাছত আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পাপাই বস্তুবোৰ এটা এটাকৈ উলিয়াই দিছে। এইফালে আমি পানীও লৈছোঁ, কাৰণ পানীটো চবতকৈ বেছি ইম্পৰ্টেণ্ট। আমি এনেকুৱা বস্তু দিবলৈ ট্ৰাই কৰিছোঁ যিবোৰ বস্তু মানুহবোৰে পোৱা নাই আৰু বহুত প্ৰয়োজনীয় হৈ আছে। তাৰ পাছত এতিয়া পেকিং ষ্টাৰ্ট হ'ল। মোৰ আম্মিয়ে পেকিং কৰাত মোক হেল্প কৰিছে আৰু এই সৰু ভাইটিটোৱেও বহুত হেল্প কৰিছে পেকিং কৰাত। তাৰ পাছত ময়ো পেকিং কৰাত লাগিলোঁ আৰু পেকিং কৰা হোৱাৰ পাছত মই শুব গ'লোঁ, যিহেতু ৰাতিপুৱা সোনকালে উঠি যাবলৈ আছে। এতিয়া মই শুওঁ, বাই বাই। উভতি চোৱা ধূলি